নমস্কাৰ সকলোকে নলেজ আছামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ ওপৰত এটা চিৰিজ আৰম্ভ কৰিছিলোঁ। তো সেই চিৰিজটোৰ অন্তৰ্গত এইটো আহোম ডাইনাষ্টিৰ ওপৰত 11 নম্বৰ ভিডিঅ'। ইয়াৰ আগৰ ভিডিঅ'টোত আমি অধ্যয়ন কৰিছিলোঁ কেনেকৈ যেতিয়া ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছে সমগ্ৰ অসমখনত তেওঁলোকৰ নিজৰ কব্জা স্থাপন কৰিছিলে। গোমধৰ কোঁৱৰৰ নেতৃত্বত প্ৰথমটো বিদ্ৰোহ সংঘটিত হৈছিলে ব্ৰিটিছৰ এগেইনষ্টত। তাৰ পৰৱৰ্তী সময়ছোৱাত গোমধৰ কোঁৱৰক কাৰায়ত্ব কৰা হৈছিলে 7 বছৰৰ কাৰণে। আৰু আমি দেখিছিলোঁ যে যিজন বিদ্ৰোহৰ মেইন আৰ্কিটেক্ট আছিলে ধনঞ্জয় বৰগোহাঁই, তেওঁ পলাই যাবলৈ সক্ষম হৈছিলে। পৰৱৰ্তী সময়ছোৱাত তেওঁ নগা পাহাৰৰ পৰা কি কৰিছিলে, তেওঁৰ দুজন পুতেক আৰু পিয়লি বৰফুকন, জীউৰাম দুলীয়া বৰুৱা এই সকলোবোৰৰ লগত লগ লাগি তেওঁলোকে কি কৰিছিলে, দ্বিতীয় বিদ্ৰোহৰ সূত্ৰপাত ঘটাইছিলে। কিন্তু ব্ৰিটিছে কি কৰিছিলে পৰৱৰ্তী সময়ছোৱাত 1830 চনত পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক কি কৰিছিলে, শিৱসাগৰত ফাঁচীদণ্ডৰে দণ্ডিত কৰিছিলে। তো আমি এতিয়া আমাৰ আজিৰ বিষয়বস্তুলৈকে উভতি আহিছোঁ। ব্ৰিটিছে কি কৰিছিলে, আমাৰ অসমৰ পৰা শিলঘাটলৈকে এটা তেওঁলোকে ৰাস্তা নিৰ্মাণৰ ইনিচিয়েটিভ লৈছিলে। আৰু এই ৰাস্তাটো কি হৈছিলে, খাচী পাহাৰৰ মাজেৰে গৈছিলে। সেই সময়ত কি হৈছিলে, তেওঁলোকে ব্ৰিটিছে এই ৰাস্তাৰ কাম চোৱা চিতা কৰিবৰ কাৰণে আৰু তদুপৰি তেওঁলোকে কি কৰিছিলে, নংলাও নামৰ খাচী শিলৰ এটুকুৰা ঠাইত এটা বিল্ডিঙৰ লগতে এটা আউটপোষ্ট তেওঁলোকে নিৰ্মাণ কৰিছিলে। আৰু এই কাৰ্যটোত সেই সময়ত সেই ঠাইটুকুৰাৰ যিজন ৰুলাৰ আছিলে তিৰুত সিং, সেই ৰুলাৰজন বাৰকৈ ক্ৰোধিত হ'ল। তেওঁ কি কৰিছিলে, 500জন সৈন্যবাহিনী লৈ ব্ৰিটিছৰ ওপৰত তেওঁলোকে কি কৰিছিলে, আক্ৰমণ কৰি দিছিলে। আৰু সেই আক্ৰমণৰ ফলস্বৰূপে সেই সময়ৰ দুজন ইংৰাজ বিষয়া বেডিংফিল্ড আৰু বাৰ্লটন বুলি তেওঁলোকৰ মৃত্যু হৈছিলে সেই আক্ৰমণত। তাৰ পৰৱৰ্তী সময়ছোৱাত ব্ৰিটিছে তেওঁলোকৰ এই আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছিলে। আৰু এই তেওঁলোকৰ যিটো টেৰিটৰী আছিলে খাচী পাহাৰৰ নংলা বুলি, তাত তেওঁলোকে কি কৰিছিলে, ছাবচিডাৰী এলায়েন্সৰ দ্বাৰা তেওঁলোকে নিজৰ আণ্ডাৰত আনিবলৈ সক্ষম হৈছিলে। আমি সকলোৱে আগৰ ভিডিঅ'ত দেখিছিলোঁ যে কেনেকৈ 1828 খ্ৰীষ্টাব্দত সেই সময়ত যিজন আমাৰ অসমৰ চিফ কমিশ্যনাৰৰ এজেণ্ট আছিলে ডেভিড স্কট, তেওঁ এটা প্ৰপ'জেল দিছিলে গভৰ্ণৰলৈকে, বেংগলত যিজন গভৰ্ণৰ আছিলে। তো সেই প্ৰপ'জেল অনুসৰি তেওঁ কি কৰিছিলে, আমাৰ লোৱাৰ আছামখন কমপ্লিটলি এনেক্স কৰি আপাৰ আছামত আহোম মনাৰ্কী এষ্টাব্লিছমেণ্টৰ কাৰণে বা তাত যিটো ষ্টেটাছ কি হৈছিলে সেইটো বৰ্তাই ৰাখিবৰ কাৰণে তেওঁ গভৰ্ণৰক অনুৰোধ জনাইছিলে। কিন্তু পৰৱৰ্তী সময়ছোৱাত গভৰ্ণৰে কি কৰিছিলে, তেওঁৰ প্ৰথম প্ৰপ'জেলটো মানি লৈছিলে, অৰ্থাৎ লোৱাৰ আছামখন কমপ্লিটলি এনেক্স কৰিছিলে। কিন্তু আপাৰ আছামখনত তেওঁলোকে অৰ্থাৎ ব্ৰিটিছে আহোম মনাৰ্কী এষ্টাব্লিছ কৰিবলৈ তেওঁলোক অসন্মত হৈছিলে। তাৰ পৰৱৰ্তী সময়ছোৱাত কি হ'ল, আমি সকলোৱে দেখিছিলোঁ যে গোমধৰ কোঁৱৰৰ নেতৃত্বত ৰিভল্ট সংঘটিত হ'ল। তাৰ পৰৱৰ্তী সময়ছোৱাত আকৌ ধনঞ্জয় বৰগোহাঁই কি কৰিছিলে, পিয়লি ফুকন আৰু জীউৰাম দুলীয়াৰ লগত লগ হৈ আকৌ বিদ্ৰোহ সংঘটিত কৰাইছিলে। তো এই সকলোবোৰৰ প্ৰতি ব্ৰিটিছসকল সচকিত হৈ এই ডেভিড স্কটে পুনৰ এটা প্ৰপ'জেল দিলে। সেই প্ৰপ'জেল অনুসৰি তেওঁ পুনৰ ছাজেষ্ট কৰিছিলে সেই সময়ৰ গভৰ্ণৰক বেংগলৰ যে আপাৰ আছামত আহোম মনাৰ্কীটো পুনৰ এষ্টাব্লিছ কৰিব লাগে। তো ব্ৰিটিছেও এই ফেক্টৰটো কনচিডাৰ কৰিলে যে তেওঁলোকেও বিভিন্ন ধৰণৰ ৰিভল্ট যিহেতু ফেচ কৰিবলগীয়া হৈছে, তো সেয়েহে তেওঁলোকে কি কৰিছিলে, সেই সময়ৰ আপাৰ আছামত যিকেইজন আহোম প্ৰিন্সেছ আছিলে সেই প্ৰিন্সেছসমূহৰ ওপৰত তেওঁলোকে চকু ৰাখিলে বা তেওঁলোকৰ কেৰেক্টাৰবোৰ এনালাইচিছ কৰি তেওঁলোকে কি কৰিলে, পুৰন্দৰ সিংহক ৰাজসিংহাসনত আহোমৰ অৰ্থাৎ আপাৰ আছামৰ অধিষ্ঠিত কৰিবলৈ তেওঁলোক সন্মত হ'ল। আৰু সেই পুৰন্দৰ সিংহ আৰু ব্ৰিটিছৰ মাজত এখন চুক্তি হৈছিল 1833 খ্ৰীষ্টাব্দত। এই চুক্তিখনক ট্ৰিটি অফ গুৱাহাটী বুলি জনা যায়। বহুত কেইটা এক্সামত এইটো আহিছে যে ট্ৰিটি অফ গুৱাহাটী কিমান চনত আৰু কাৰ কাৰ মাজত সংঘটিত হৈছিলে। তো এইটো আপোনালোকে মনত ৰাখি থৈ দিব। তো যদি কেতিয়াবা ইন ডেপ্থত কিবা কুৱেশ্যন আহে বা ছাপ'জ ধৰি ল'লোঁ APSC মেইনছৰ কাৰণে আমি এই ট্ৰিটিখনৰ বিষয়ে অকণমান বিতংকৈ অধ্যয়ন কৰিম। এই ট্ৰিটি অনুসৰি কি কৰা হৈছিলে, ব্ৰহ্মপুত্ৰৰ ছাউথ বেংকত অৰ্থাৎ দক্ষিণ পাৰত ধনশিৰি নদীৰ পূবৰ ফালে, অৰ্থাৎ যদি আমি এইটো ব্ৰহ্মপুত্ৰৰ ফ্ল' বুলি ধৰি লওঁ আৰু এইটো হৈছে ছাউথ বেংক, এই ছাউথ বেংকত ধনশিৰিৰ যিখিনি পূবৰ ফালৰ ঠাই আছে অৰ্থাৎ এই ঠাইখিনি, আৰু নৰ্থ বেংকত অৰ্থাৎ এইটো পাৰত বিশ্বনাথৰ পূবৰ যিখিনি ঠাই আছে এই সকলো ঠাইখিনি অৰ্থাৎ এই ঠাইখিনি ব্ৰিটিছে কি কৰিছিলে, পুৰন্দৰ সিংহক কিছুমান চৰ্তৰ বিনিময়ত ৰাজত্ব কৰিবলৈ তেওঁলোকে পাৰ্মিশ্যন দিছিলে। তাৰ প্ৰথম চৰ্তটো এনেকুৱা ধৰণৰ আছিলে যে পুৰন্দৰ সিংহই প্ৰত্যেক বছৰে এটা এনুৱেল ট্ৰিবিউট, যিটোৰ এমাউণ্ট আছিলে 50,000, এই 50,000 এমাউণ্ট সেই সময়ত খুবেই বেছি আছিলে। এই 50,000 এমাউণ্ট তেওঁলোকে পুৰন্দৰ সিংহই কি কৰিব, বছৰৰ শেষত ব্ৰিটিছক তেওঁ এটা ট্ৰিবিউট হিচাপে প্ৰভাইড কৰিব। তো দ্বিতীয়টো চৰ্ত এনেকুৱা ধৰণৰ আছিলে যে আহোম ৰাজত্বকালত যিবোৰ ক্ৰুৱেল পানিছমেণ্টৰ ছিষ্টেম আছিল সেই ছিষ্টেমসমূহ
পুৰন্দৰ সিংহই এবলিছ কৰি কি কৰিব ব্ৰিটিছ জুৰিস্প্ৰুডেন্স অৰ্থাৎ ব্ৰিটিছৰ যি নিয়ম কানুন যিকোনো পানিছমেণ্টতে হওক বা যিকোনো অপৰাধৰ বিচাৰতে হওক তেওঁলোকে ব্ৰিটিছৰ নিয়ম কানুন এপ্লাই কৰিব। তাৰ পৰৱৰ্তী চৰ্তটো হৈছিলে যে পুৰন্দৰ সিংহই তেওঁৰ ৰাজকাজত ব্ৰিটিছৰ যিজন পলিটিকেল এজেণ্ট থাকিব তাৰোপৰি আপাৰ আছামৰ গভৰ্ণৰ জেনেৰেলৰ যিজন এজেণ্ট থাকিব তেওঁলোকৰ দিহা পৰামৰ্শ তেওঁ কি কৰিব তেওঁৰ এডমিনিষ্ট্ৰেশ্যনত ইনকুলকেট কৰিব, অৰ্থাৎ তেওঁলোকৰ দিহা পৰামৰ্শ অনুসৰি তেওঁৰ ৰাজকাৰ্য সম্পাদিত কৰিব। তাৰ পৰৱৰ্তী চৰ্তটো এনেকুৱা আছিলে যে যদিহে কোনো ধৰণৰ ব্ৰিটিছৰ অফেণ্ডাৰে তেওঁৰ ৰাজ্যত শৰণ লয় ব্ৰিটিছৰ আদেশত তেওঁ সেই ফিউজিটিভ অফেণ্ডাৰক তেওঁ প্ৰভাইড কৰিব, অৰ্থাৎ যদিহে কোনোৱে ব্ৰিটিছৰ এগেইনষ্টত কিবা ক্ৰাইম কৰি তেওঁ ৰাজ্যত শৰণ লয় তেতিয়াহ'লে কি কৰিব পুৰন্দৰে তেওঁক ৰিলিজ কৰি দিব ব্ৰিটিছৰ ওচৰত। তাৰ পৰৱৰ্তী চৰ্তটো হৈছিলে যে পুৰন্দৰ সিংহৰ মোৱামৰীয়াসকলৰ ওপৰত কোনো ধৰণৰ কণ্ট্ৰল নাথাকিব। আমি আগতে পঢ়িছোঁ যে কেনেকৈ মোৱামৰীয়াসকলে এখন নতুনকৈ ৰাজ্য এষ্টাব্লিছ কৰিছিলে মটক কিংডম বুলি সৰ্বেশ্বৰ সিংহৰ ৰাজত্বত। তো এই বৰ্তমান সময়ত অৰ্থাৎ আমি যেতিয়া তৃতীয় গুৱাহাটীৰ কথা কৈছোঁ সেই সময়ত মোৱামৰীয়াসকলৰ ৰজা আছিলে মতিবৰ বৰসেনাপতি। তো এই চৰ্তটো অনুসৰি পুৰন্দৰ সিংহৰ এই মোৱামৰীয়াসকলৰ ওপৰত কোনো ধৰণৰ কণ্ট্ৰল নাথাকিব। তাৰ পৰৱৰ্তী চৰ্তটো হৈছিল পুৰন্দৰ সিংহই সদায় ব্ৰিটিছৰ সপক্ষে লয়েলিটি শ্ব' কৰিব লাগিব। তো তাৰ পৰৱৰ্তী চৰ্তটো এনেকুৱা আছিলে যে পুৰন্দৰ সিংহই যে কেতিয়ালৈকে এই আপাৰ আছামত ৰাজত্ব কৰিব পাৰিব যেতিয়ালৈকে তেওঁ ব্ৰিটিছৰ সপক্ষে বা ব্ৰিটিছৰ হকে লয়েলিটি প্ৰকাশ কৰি থাকে বা ব্ৰিটিছৰ ফেভাৰত কাম কৰি থাকে, আৰু যিটো পইণ্টৰ পিছত বা যিদিনাই তেওঁ ব্ৰিটিছৰ এগেইনষ্টত কাম কৰিবলৈ লয় বা ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰিবলৈ ধৰে তেতিয়াৰ পৰা তেওঁ কি হ'ব তেওঁৰ হাতৰ পৰা এই ৰাজকাৰ্য আঁতৰাই নিয়া হ'ব। তাৰ পৰৱৰ্তী চুক্তিটো হৈছিলে যে পুৰন্দৰ সিংহই কি কৰিব অপিয়াম কাল্টিভেশ্যন আৰু বিক্ৰীৰ ক্ষেত্ৰত কোম্পানীক সম্পূৰ্ণৰূপে কোঅপাৰেট কৰিব। আমি এটা ভিডিঅ' বনাইছিলোঁ, আমি ডিছক্ৰিপশ্যনত আপোনালোকক ইয়াৰ লিংকটো দি দিম যে আমাৰ অসমত কেনেকৈ অপিয়াম খেতি কৰা হৈছিলে বা ব্ৰিটিছসকলৰ আমাৰ এই অপিয়ামৰ যিটো কনজামশ্যন সেইটো ইউনিভাৰ্চেলাইজ কৰাত কেনেকুৱা ধৰণৰ ৰোল হৈছিলে। তো ব্ৰিটিছে মানে কি কৰিছিলে আমাৰ অসমত তেওঁলোকৰ অপিয়ামৰ পৰা বেংগলত যিখিনি তেওঁলোকে অপিয়াম প্ৰডিউচ কৰিছিলে সেইখিনিক আমাৰ অসমখনক এখন পটেঞ্চিয়েল মাৰ্কেট হিচাপত আইডেণ্টিফাই কৰি তেওঁলোকে তাক বেচাৰ প্ৰত্যেকটো স্ক'প তেওঁলোকে গ্ৰহণ কৰিছিলে বা কোনো এটা স্ক'প তেওঁলোকে এৰি দিয়া নাছিলে। তো সেই লিগেচিটো ফ'ল' কৰি তেওঁ কি কৰিছিলে পুৰন্দৰ সিংহকো এনেকুৱা এটা চৰ্তত সন্মত কৰাইছিলে যে অপিয়াম বিক্ৰী আৰু প্ৰডাকশ্যনৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে তেওঁ কোঅপাৰেট কৰিব। আৰু এই অপিয়ামৰ যিটো হিষ্ট্ৰী হয় আমাৰ অসমত কেনেকৈ আহিলে কেনেকৈ ইয়াৰ কনজামশ্যনটো বাঢ়ি গ'ল সেই বিষয়ে যিটো ভিডিঅ' বনাইছোঁ যদি আপোনালোকে চাব খোজে তেতিয়াহ'লে আমি ডিছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম, চাই ল'ব পাৰে। তাৰ পৰৱৰ্তী চুক্তিটো এনেকুৱা ধৰণৰ আছিলে যে পুৰন্দৰ সিংহই কি কৰিব আমাৰ আহোম ৰাজ্যত যিটো সতী প্ৰথা সেইটো কমপ্লিটলি এবলিছ কৰি দিব। তো এইটো এটা নিঃসন্দেহে ব্ৰিটিছৰ ভাল বা গুড ইনিচিয়েটিভ আছিলে। তো আজিলৈ এইখিনিয়ে আছিলে। এতিয়া আপোনালোকলৈ এটা কুৱেশ্যন দিব বিচাৰিছোঁ যে খাচীসকলে কাৰ আণ্ডাৰত ব্ৰিটিছৰ এগেইনষ্টত ৰিভল্ট কৰিছিলে। তো তাৰ অপশ্যনকেইটা হৈছে তিৰুৎ সিং, গোমধৰ কোঁৱৰ, বিৰচা মুণ্ডা, টুকাৰাম। যদিহে এনচাৰটো আপোনালোকে জানে কমেণ্ট বক্সৰ দ্বাৰা আমাক মেনশ্যন কৰিব পাৰে। তো আজিলৈ ইমানখিনি আছিলে। যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। তো ধন্যবাদ।